চাওঁতে চাওঁতে আমি ভাদ মাহৰ শেষৰ ফালে আহি পালো আৰু এদিনৰ পিছতে আমাৰ ভাদ মাহৰ পাঠ সামৰণি পৰিল। এই গোটেই মাহটোতেই আপোনালোকৰ মৰম আৰু সহযোগিতাৰ যোগেদি আমি এই নাম প্ৰসংগ পাঠ আদি সুকলমে অতিক্ৰম কৰিলো। তাৰ বাবে আপোনালোক সকলোকে শ্ৰীমন্ত শংকৰদেৱ কালচাৰেল ছ'চাইটি বেংগলোৰৰ তৰফৰ পৰা ধন্যবাদ জনাইছো। আজিৰ পাঠভাগ আগবঢ়াব আপোনালোকৰ সকলোৰে পৰিচিত গুৱাহাটীৰ বাসিন্দা শ্ৰীযুত ৰিজু পাঠকে। তেখেতে ইতিমধ্যে যোৱা ৩ ভাদৰ দিনা আমাৰ মাজত আহি অতি সুন্দৰকৈ ভাগৱতৰ প্ৰথম স্কন্ধ পাঠ আৰু ব্যাখ্যা আমাৰ আগত অতি সুন্দৰভাৱে বিশ্লেষণ কৰিছিল। আমাৰ শ্ৰোতা দৰ্শকৰ অনুৰোধ ক্ৰমে আমি তেখেতক পুনৰবাৰ আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি তেওঁৰ বহুমূলীয়া কিছু সময় উলিয়াই আমাৰ মাজত আহিছে আৰু তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। শ্ৰীযুত ৰিজু পাঠক শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ সভাপতি আৰু শ্ৰীমন্ত শংকৰদেৱ কনচিয়াছনেছ ছ'চাইটি অফ ইণ্ডিয়াৰ উপসভাপতি। লগতে তেখেত আজীৱন সদস্য অসম সত্ৰ মহাসভা আৰু সাধাৰণ সম্পাদক এক শৰণ ভাগৱতীয় সমাজ গুৱাহাটী মহানগৰ জিলা সমিতি। আৰু এটা কথা জনাবলৈ পাই সুখী হৈছো যে তেওঁ অলপ দিনৰ আগতে গৌৰেশ্বৰৰ শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱৰ সত্ৰৰ সত্ৰাধিকাৰ ৰূপে অভিষিক্ত হৈছে। তাৰ বাবে আমি তেওঁক আন্তৰিক অভিনন্দন জনাইছো। আজি তেখেতে ৫ তাৰিখে ব্যাখ্যা কৰা ভাগৱতৰ প্ৰথম স্কন্ধৰ বাকী থকা পাঠৰ অংশৰ পৰা আৰম্ভণি কৰিব। আহকচোন তেখেতৰ মুখে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচিত পাঠভাগ শুনি ধন্য হওক। ধন্যবাদ। আপোনাক সকলোকে আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু মহাপুৰুষৰ কৰ্মৰাজিক অসমৰ পৰা দূৰত থাকিও সঁচা অসমীয়া হিচাপে গুৰুজনাক যি ধৰণে স্মৰণ কৰাৰ ব্যৱস্থা কৰিছে, পবিত্ৰ ভাদ মাহৰ প্ৰতিটো দিনতেই এটি বিশেষ সন্ধিয়া প্ৰতিটোতে আপোনাক সবে গুৰু স্মৰণেৰে কৃষ্ণ কথাৰে ভাগৱত কথাৰে জীপাল হৈ আছে। তাৰ কাৰণে আপোনাক সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো, ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাকো সংযুক্ত কৰাৰ কাৰণে আপোনাক সবৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা আমাৰ যি অনুষ্ঠান আছিলে আপোনাক সবৰ মাজত, তাত আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰুষ শংকৰদেৱ বিৰচিত মংগলাচৰণৰ 4টা পদ মাত্ৰ আমি ব্যাখ্যা কৰিছিলো আৰু আজিও হয়তো 4-5টা পদতকে হয়তো বেছি আগবাঢ়িব নোৱাৰিম। তো যিখিনি পাৰো আপোনাক সবৰ মাজত ভাগৱতৰ এটি ধাৰণা প্ৰথম স্কন্ধত উল্লেখ কৰা শৌনক আদি 28 সহস্ৰ ঋষিৰ প্ৰশ্ন আৰু কৃষ্ণ কথা কথনৰ যি অনুৰোধ এই সম্পৰ্কে আপোনালোকৰ মাজত আজি পৰ্যালোচনা কৰিম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। কৃষ্ণায় বাসুদেবায়
দেবকী নন্দনায় চ নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঙ্ঘ্রায়। বসুদেবং সুতং কৃষ্ণং कंससानुदिर्मर्दनं दैवकृदयानन्दं कृष्णं वन्दे जगद्गुरुं। हरिराम मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं वन्दे परमानन्दम्। हे राम राम 28 ঋষি বেদত প্রধান আর বিষ্ণুর নৈমিষ ক্ষেত্র মহাপুণ্যস্থান আর মান্য পরিশুত কপাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা। আর সৌনক বদতি শুনা পুত মহামানী পরম পাত কি কলি পাইলে নজানি। আর আরম্ভিলু যজ্ঞ 80 বছর মধুমে ধূম্র বর্ণ ভৈল কলেব আর যিটো কর্ম করুয়াত নাহিকে বিশ্বাস ও আপনার আয়ু ককু রিলু ব্যর্থে না সম্প্রীতি তুমি কি চিন্তি মহা ভীত পরায়ুক পান কৃষ্ণ চরিত্র অমৃত। শ্রীমদ ভাগৱত শাস্ত্ৰ প্ৰাৰম্ভিক অৱস্থাত মানুহে যদি ভাগৱত বুজিব খোজে বা ভাগৱত যদি তেওঁ কিনো ভাগৱতে কথা কৈছে এই সম্পৰ্কে তেওঁ যদি এটা ধাৰণা ল'ব খোজে তেনেহলে ভাগৱতৰ এটি গুৰুত্বপূৰ্ণ কথা তেওঁ জানি ল'ব লাগিব। প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰতে ই প্ৰযোজ্য। প্ৰথম কথা হৈছিল যে কি উদ্দেশ্যত পৃথিৱীত বৈকুণ্ঠৰ এই মহাভাগৱত শাস্ত্ৰ ঈশ্বৰ পুৰুষে প্ৰচাৰ কৰিলে, ইয়াৰ প্ৰয়োজনীয়তাটো ক'ত বা আমাক কিয় ভাগৱত কথা প্ৰয়োজন আছে। মই সেইদিনাখন এটা কথা কৈছিলো যে এটা সৰু প্ৰশ্ন যেটো মহাৰাজ পৰীক্ষিতে কৰিছিল, ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম। আপোনালোকে চাওক যে ভাগৱত কথা মূলত কৈ আছে মহামুনি সুখদেৱে মহাৰাজ পৰীক্ষিতৰ আগত। পৰীক্ষিত কোন? পৰীক্ষিত হল ভাৰতবৰ্ষৰ স্বৰ্ণময়ী ইতিহাসৰ এগৰাকী অন্যতম পুৰুষ। আমি যদি আমাৰ পূৰ্বজসকলৰ বিষয়ে জানিবলৈ যাওঁ তেতিয়াহ'লে আমি পৰীক্ষিতৰ কথাও জানিব লাগিব, আমি অৰ্জুনৰ কথা জানিব লাগিব, আমি ভীমৰ কথা জানিব লাগিব, আমি যুধিষ্ঠিৰৰ কথা জানিব লাগিব, আমি কৃষ্ণৰ কথা জানিব লাগিব, আমি তাৰো আগলৈ গলে আমি ৰামচন্দ্ৰৰ কথা জানিব লাগিব,
তাৰো যদি আগলৈ যাওঁ, স্বয়ম্ভু মনুকে প্ৰমুখ কৰি ব্ৰহ্মাৰ দ্বাৰা সৃষ্ট পৃথিৱীৰ সকলো কথা আমি জানিব লাগিব, কাৰণ সেয়া আমাৰ ইতিহাস, সেয়া আমাৰ পূৰ্বপুৰুষসকলৰ কৰ্মশৈলী, যাৰ দ্বাৰা সনাতন সংস্কৃতি পৃথিৱীত প্ৰবাহিত হৈ আছে। আৰু আমাৰ ইয়াতে আটাইতকৈ শ্ৰেষ্ঠ পৰম্পৰা এটা হ'ল গুৰু শিষ্যৰ পৰম্পৰা, অৰ্থাৎ গুৰুস্থানীয় ব্যক্তিসকলে কথন মথনৰ জৰিয়তে কৃষ্ণ কথা বা সৎ কথা লোকলে প্ৰদান কৰে, আৰু শিষ্যসকলে বা তেওঁৰ অনুগামীসকলে সেই কথা শিৰোধাৰ্য কৰি জীৱনক সৎভাৱে নিয়ন্ত্ৰিত কৰিবৰ কাৰণে প্ৰযত্ন কৰে। আজি এখন চিত্ৰ ভাগৱতে দেখুৱাইছে যে 28 সহস্ৰ ঋষি বেদত প্ৰধান। কিছু বেদত প্ৰধান ঋষিক তেওঁলোকক বিষ্ণুৰ নৈমিষে ক্ষেত্ৰ মহাপুণ্য স্থানত তেওঁলোকক সূত নামৰ এগৰাকী ঋষিয়ে ভাগৱত কথা কব, এনেকুৱা এটা পৰিৱেশ ভাগৱতৰ প্ৰাৰম্ভণিতে দেখুৱাইছে। কিন্তু ইয়াৰ আৰম্ভণিতে এটা কথা কলে যে মহাৰাজ পৰীক্ষিত নামৰ ৰজাগৰাকীক শুকদেৱ নামৰ ঋষিগৰাকীয়ে 7 দিন 7 ৰাতি ভাগৱত কথা কলে। এই যে মহাৰাজ পৰীক্ষিতৰ লগত 7 দিন 7 ৰাতি এই হেজাৰ হেজাৰ ঋষিসকলে ভাগৱত কথা শুনিলে, এখেতলোকে ভাগৱত কথা শুনিলে যদিও এখেতলোকৰ সন্মুখত এই ভাগৱত কথা শ্ৰৱণ কৰাৰ অন্তত মহাৰাজ পৰীক্ষিতৰহে মুক্তি হল, বাকীবিলাকৰ কিন্তু নহল। মহাৰাজ পৰীক্ষিত মুক্তিৰ পিছত সেই একেই ঋষিসকলে 1000 বছৰ তেওঁলোকে পুনৰ হোমযজ্ঞ সাধন কৰিছে। ইয়াত লিখিছে, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমদ হোমদ ধূম্ৰ বৰ্ণ হৈল কলেব। এনেকে হোমযজ্ঞ কৰিছে তেওঁলোকে, এনেকে হোমযজ্ঞ কৰিছে, তেওঁলোকৰ শৰীৰ কাপোৰ কানি সকলো ধোঁৱা বৰণীয়া হৈ গৈছে, ইমান তেওঁলোকে যজ্ঞ কৰিছে। কিন্তু এই যজ্ঞৰ পিছতো তেওঁলোকৰ মুক্তি নহল, যাৰ কাৰণে তেওঁলোকে পুনৰ শুকদেৱৰ ওচৰলৈকে আহিছিলে, এটা সজাতি দল। আৰু সেই সজাতি দলটোৰ নেতৃত্ব লৈছিল এগৰাকী ঋষি যাৰ নাম শৌনক। শৌনক ঋষিৰ নেতৃত্বত অহা এটি দলে মহামুনি শুকদেৱৰ ওচৰলৈকে আহিছিল এটি আবেদন লৈ। সেই আবেদনটো আছিলে কি, যে হে গুৰুদেৱ, তুমি আকৌ আমাৰ ওচৰলৈ যাব লাগে, আমাৰ সহস্ৰ সহস্ৰ ঋষিসকলে তোমাৰ শ্ৰীমুখে পুনৰ ভাগৱত কথা শুনিব খোজে। তেতিয়া শুকদেৱে শৌনক প্ৰমুখে ঋষিসকলক কৈছিল যে মই আৰু তালৈকে নাযাওঁ, মই তাত ভাগৱত থৈ আহিছো, যদি তোমালোকৰ ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে মই য'ত ভাগৱত থৈ আহিছো তেওঁৰ শ্ৰীমুখে তোমালোকে পুনৰ ভাগৱত শ্ৰৱণ কৰা। শৌনক প্ৰমুখে ঋষিসকলৰ জানিবলৈ মন গল যে কোন সেই সৌভাগ্যৱান যাক আপুনি ভাগৱত কথা দি থৈ আহিলে। তেতিয়া শুকদেৱে তেওঁৰ নাম কলে মহামুনি সুত বুলি। এতিয়া ভাগৱতত দুটা চৰিত্ৰ আছে, এটা শুক আৰু এটা সুত। দুগৰাকী ঋষি, দুগৰাকীৰ শ্ৰীমুখে ভাগৱত কথা ওলাইছে। এটা তালব্য সৎ উকাৰ সু আৰু ক সুক, আনটো দন্ত সৎ উকাৰ আৰু দন্ত ত সুত। এই দুটা বেলেগ। শুকদেৱে তেওঁৰ প্ৰপন্ন শিষ্য হিচাপে শুক মানে সুতক ভাগৱত কথা দি থৈ গুচি গল। তেতিয়া শৌনক প্ৰমুখে ঋষিসকলে মহামুনি শুকক প্ৰশ্ন কৰিছিল যে হে গুৰুদেৱ, আমিতো তাতে বহু ডাঙৰ ডাঙৰ ঋষি আমি আছিলো, তাতে ইমান বিলাক ঋষিৰ মাজত এজন বিশেষ ব্যক্তিক তুমি কিয় নিৰ্বাচন কৰিলা, আৰু সেই ব্যক্তিগৰাকীক কিয় ভাগৱত দি থৈ আহিলা, আমি বিলাকে সেই ভাগৱত প্ৰাপ্তিৰ যোগ্যতা কিয় নহল? এই প্ৰশ্নৰ উত্তৰত শুকদেৱে এটা এনেকুৱা সাংঘাতিক কথা কৈছে, সেই কথাটো গুৰুত্ব দিবলগীয়া। তেওঁ কৈছে যে মই যিজন ব্যক্তিক ভাগৱত কথা দি থৈ আহিলো তেওঁ জাতত নিজ জাতৰ, আৰু তোমালোক সকলোবিলাক হলা উচ্চ জাত সম্পন্ন ব্ৰাহ্মণ। কিন্তু তথাপিও মই এগৰাকী তথাকথিত, মই তথাকথিত শব্দটো কৈছো কাৰণ কিয়, জন্মানাত জায়তে শূদ্ৰাহ সংস্কাৰ দ্বিজস্পতে বেদধায় ভবেত বিপ্ৰ ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ। আমাৰ আচলতে এই যিটো জাতি বিচাৰৰ এটি কুপ্ৰথাই আমাৰ সমাজবিলাক বিভাজিত কৰি ৰাখিছে, সেই জাতি ঈশ্বৰে কৰা নাই,
সেই জাতি ভেদ আমি কৰিছো মানুহ। তো ঈশ্বৰে বৰ্ণৰ বিভেদ কৰিছে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ। চতুৰ্বৰ্ণম ময়া সৃষ্টা গুণ কৰ্ম বিভাগস্য। চতুৰ্বৰ্ণ মই সৃষ্টি কৰিছো, গুণ আৰু কৰ্মৰ দ্বাৰা সেই চতুৰ্বৰ্ণ বিভাজিত হৈছে। ব্ৰাহ্মণসকলৰ কি কাম? তেওঁলোকে ঈশ্বৰ সেৱাত নিমগ্ন হৈ থাকে। যিসকলে থাকে ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ, যিসকলে ব্ৰহ্মক জানি পেলাই তেওঁই ব্ৰাহ্মণ। যিসকলে ৰাজকাৰ্য সম্পাদন কৰে বাহুবলেৰে তেওঁলোক ক্ষত্ৰিয়। যিসকলে বেপাৰ বণিজ আদি মানে খ্যাতি সম্পন্নভাৱে ব্যৱসায় বাণিজ্যত খ্যাতিমন্ত হৈ থাকে তেওঁলোক বৈশ্য। আৰু যিসকলে এই তিনিটা বৰ্ণৰ সেৱাত নিজক উৎসৰ্গা কৰি পেলাই জীৱনক ত্যাগ স্বীকাৰ কৰিব পাৰে তেওঁলোক ক্ষুদ্ৰ। প্ৰধানতঃ দেখা গ'ল যে সেৱাৰ মনোবৃত্তিৰে কাম কৰাটো পৃথিৱীত আটাইতকৈ জটিল, আৰু সেইকাৰণে দাসসকল শ্ৰেষ্ঠ হৈ পৰিল। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে নিজকে দাসৰো দাস তান দাস হৈলো আমি এনেকুৱা শ্লোক লিখিছে। নামঘোষাত মহাপুৰুষ মাধৱদেৱে এভাগী সুন্দৰ ঘোষা লিখিছে, আপোনালোকে শুনিব। নহু জানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহু আতি, নহু ধৰ্মশীল দান ব্ৰত তীৰ্থ গামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাস তান দাস ভৈলো আমি, ৰাম দাসৰো দাস তান দাস ভৈলো আমি। এই ঘোষাযোৰাৰ জৰিয়তে মহাপুৰুষে কৈছে, আপোনালোকে মন কৰিব কিমান সুন্দৰকে কৈছে, আমাৰ মাজত যাতে উচ্চ জাত নিম্ন জাত এনেকুৱা যাতে বিভেদগামী মনোবৃত্তি আমাৰ মাজত যাতে সৃষ্টি নহয় কেতিয়াও। আমি সকলো ঈশ্বৰৰ সন্তান, আমি মানুহ, এনেকুৱা ভাৱমূৰ্তিৰ দ্বাৰা আমি যাতে জীৱন পৰিচালিত কৰিব পাৰো, তাৰ কাৰণে আমাৰ মহাপুৰুষে এই ঘোষা লিখিছে। নহু জানা আমি চাৰি জাতি, আমি চাৰি জাতি নহয়। চাৰিও আশ্ৰমী নহু আতি, আশ্ৰমী যিটো ধৰ্ম আছে গাৰস্থ, বানপ্ৰস্থ, সন্ন্যাস, ব্ৰহ্মচাৰ্য এই যিবোৰ আছে, এই আশ্ৰমীও আমি নহয়। নহু ধৰ্মশীল দান ব্ৰতী তীৰ্থগামী, আমি ধৰ্মশীল ব্যক্তিও হ'ব পৰা নাই, কাৰণ ধৰ্ম কেনেকে পালন কৰিব লাগে সেই কথা আমি নাজানো, আজিলৈকে আমি জনা নাই, কাৰণ আমি ধাৰ্মিক হ'ব পৰা নাই। ধৰ্মকো জানো সময় তথাপি প্ৰবৃত্তি নহয়, অধৰ্মতো নিবৃত্তি নহয়, এনেকুৱা কথাও লিখিছে। যি কি নহওক, তো এতিয়া কৈছে কিন্তু, তাত এটা কিন্তু আনিলে, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, গোপীসকলৰ ভৰ্তা, ভৰ্তা মানে আমাৰ অসমীয়া ভাষাত একদম ঘৰুৱা ভাষাত আমি ভাতাৰ শব্দটো ব্যৱহাৰ কৰো, যে স্বামী, গোপীসকলৰ যিজন স্বামী আছিল, ভক্তসকলৰ যিজন পৰম স্বামী আছিল, পূৰ্ণানন্দ সমুদ্ৰ আনন্দৰে পৰিপূৰ্ণ আমাৰ ঈশ্বৰ কৃষ্ণৰ, তেওঁৰ চৰণৰ দাসৰো দাস, দাসৰো দাস তান দাস হৈল। ঈশ্বৰ কৃষ্ণৰ চৰণৰ দাস, সেই দাসৰো মই দাস হৈ গলো। তাৰমানে যিমানে নমনীয় কৰি জীৱনত চলিব তেওঁ সিমানে ঈশ্বৰৰ সমীপলৈ যাব। মহাপুৰুষে আমাক এই আদৰ্শ দেখুৱাইছে। এই কথা এনে আৰু অনেক উদাহৰণ শাস্ত্ৰত আছে। নিজকে উচ্চ, মই শিক্ষিত, মই ধনী মানুহ, মোৰ বহুত টকা পইচা আছে, মোৰ ক্ষমতা আছে, মোৰ বৈভৱ আছে, বিভূতি আছে, যশস্য আছে, খ্যাতি আছে, এই ধাৰণাবিলাকে মানুহক কেতিয়াও ঈশ্বৰৰ ওচৰলৈ লৈ নাযায়।
বৰং এনেকুৱা ধৰণৰ অহংকাৰী বা ঘমণ্ডী ধাৰণাবিলাকে মানুহক আচলতে ঈশ্বৰৰ পৰা ক্ৰমাগতভাৱে দূৰতে বিদূৰ কৰি আঁতৰাই লৈ যায়। যিজন ব্যক্তিৰ মনত দাস্য ভাৱনাৰ সৃষ্টি হ'ল তেওঁ ভগৱানক প্ৰাপ্তি হ'ব পাৰে। এই কথা শুকদেৱে বিতংভাৱে শৌনক প্ৰমুখ্যে ঋষিসকলক বুজালে। আৰু শৌনক প্ৰমুখ্যে ঋষিসকলে আহি তেওঁলোকে যাক দেখিলে সবস্ত্ৰে স্নান কৰিছিল, যাৰ ছাঁ গছকিলে তেওঁলোকে অশৌচ হোৱা বুলি গণ্য কৰিছিল, সেই সূতক আনি পেলাই মান্য কৰি সূতক পাতিলা সত্ৰ তথা শ্ৰীমদ ভাগৱত শাস্ত্ৰত মহাপুৰুষৰ দ্বাৰা বিৰচিত শাস্ত্ৰৰ এই বাক্য অত্যন্ত সমাজৰ কাৰণে প্ৰয়োজনীয়। মান্য কৰি সেইজন সূতক যাৰ ছাঁ গছকিলে সবস্ত্ৰে স্নান কৰা উচ্চস্তৰীয় ব্ৰাহ্মণ ঋষিসকলে সেই সূতৰ চৰণ ধুৱাই পাদ্য অৰ্ঘে পূজি সাদৰে আনি পেলাই সুখ আসনত তেওঁলোকক বহুৱাইছে আৰু তেওঁকে গুৰু মানি লৈ কৈছে যে হে গুৰুদেৱ, আমাৰ পৰম সৌভাগ্য যে তোমাৰ নিচিনা এগৰাকী আমি গুৰু আমাৰ জীৱনত প্ৰাপ্ত হল। কাৰণ আমি বিগত 1000 বছৰ হোম যজ্ঞ সাধন কৰি আমি জীৱনত একো সাধন কৰিব নোৱাৰিলো। এতিয়া সম্প্ৰতি তুমি সি চিন্তিও মহাহিত কৰায়ক পান কৃষ্ণ চৰিত্ৰ, তুমি আমাৰ কৃষ্ণ চৰিত্ৰ আমাক পান কৰোৱা আৰু সেই কৃষ্ণ চৰিত্ৰ শ্ৰৱণ কৰি আমি জীৱনত ধন্য। কাৰণ আজি আপোনালোকে চাব যে ভগৱন্ত পুৰুষক সেৱা কৰাৰ বা ভক্তি কৰাৰ যি উপাদানসমূহ আছে তাৰ ভিতৰত 9 প্ৰকাৰ বুলি কৈছে। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্য, আত্মনিবেদন। এইবোৰ হল ভক্তিৰ উপাদান। অৰ্থাৎ আপুনি ইয়াক স্তৰ বুলিও ক'ব পাৰে। যিকোনো এটা মাধ্যম বা স্তৰৰ জৰিয়তে আপুনি ভগৱানক বুজিব পাৰে। আৰু এই সমূহৰ দ্বাৰা ভগৱানক বুজি ইতিমধ্যে ভক্তসকল প্ৰসিদ্ধ হৈছে। মই উদাহৰণ দিওঁ, ইয়াত যিটো শ্ৰৱণ ভক্তি বুলি কৈছে, এই শ্ৰৱণ ভক্তিত সিদ্ধ এগৰাকী ভক্ত আছে যাৰ নাম মহাৰাজ পৰীক্ষিত। পৰীক্ষিতে যি ধৰণে কৃষ্ণ কথা শ্ৰৱণ কৰিলে আজিলৈকে দ্বিতীয়জন তেনেকুৱা পুৰুষে কৃষ্ণ কথা বা ভাগৱত কথা শ্ৰৱণ কৰিব পৰা নাই। গতিকে শ্ৰৱণ ভক্তিত সিদ্ধ হোৱা ভক্তগৰাকীৰ নাম হল মহাৰাজ পৰীক্ষিত। কীৰ্তন কৰিছে মহামুনি শুকে। শুকৰ নিচিনাকে আজিলৈকে ভাগৱত কোনেও কীৰ্তন কৰিব পৰা নাই। তেওঁ এটা বিশেষ পৰম্পৰা জগতত সৃষ্টি কৰিছে। সেই পৰম্পৰাক অনুধাৱন কৰি সেই পৰম্পৰাৰ প্ৰতি সন্মান জনাই আজি আপোনালোকেও শ্ৰৱণ কীৰ্তনৰ দিহা কৰিছে। বিগত এমাহ জুৰি আপোনালোকে শ্ৰৱণ কীৰ্তনৰ দ্বাৰা এই ব্যৱস্থা সম্পাদন কৰি আহিছে আৰু আমিও আজি সেই একে ধাৰাতে কৰিছো। কিন্তু এই নৱবিধ ভকতিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনকে শ্ৰেষ্ঠ বোলা হৈছে। আৰু শ্ৰৱণ কীৰ্তনৰ ভিতৰতো শ্ৰৱণক শ্ৰেষ্ঠ ভকতি বুলি ধৰা হৈছে। তাৰমানে এই মুহূৰ্তত আমি ভাগৱত সন্মুখত লৈ আপোনাসৱক যি ভাগৱত কথা কীৰ্তন কৰি আছো, আমি 2 নম্বৰ ভক্তিটোহে সাধন কৰিছো। এই যে আপোনাসৱে কৃষ্ণ কথা একান্ত চিত্তে শ্ৰৱণ কৰি আছে, ভগৱন্তৰ দৃষ্টিত বা শাস্ত্ৰসন্মতভাৱে আপোনাসৱে আটাইতকৈ শ্ৰেষ্ঠ ভক্তিটো সম্পাদন কৰি। কৃষ্ণ কথা শ্ৰৱণতকৈ আৰু শ্ৰেষ্ঠ ভক্তি একোৱেই জগতত হ'ব নোৱাৰে। আৰু সেয়া হল ইতিমধ্যে ভক্তসকলে কৰি যোৱা বা প্ৰসিদ্ধি লাভ কৰা ভক্তসকলৰ তালিকা। যেনে পদসেৱন লক্ষ্মীৰ নিচিনাকে কোনেও কৰা নাই। যিদিনাখনে সমুদ্ৰ মন্থনত লক্ষ্মীৰ সৃষ্টি হৈছিলে, লক্ষ্মীক যিদিনাখন ধৰি ভগৱন্তই নিজৰ ভাৰ্যা হিচাপে বিবাহ সম্পাদন কৰিছিলে, সেইদিন ধৰি আজিলৈকে লক্ষ্মীয়ে ভগৱানৰ কেৱল চৰণ যান্ত্ৰিক কৰি আছে, চৰণৰ সেৱাত আত্মনিয়োগ কৰি ৰাখিছে। গতিকে লক্ষ্মীতকে আৰু পদসেৱন কোনেও কৰিব পৰা। সখিত্য, অৰ্জুনৰ নিচিনা সখিত্য ভক্তি কোনেও সম্পাদন কৰিব পাৰে। দাস্য, হনুমানৰ দৰে দাস্য ভক্তি আজিলৈকে কোনেও দেখুৱাব পৰা নাই। এইসকল হল ভক্তি কৰোতাসকলৰ উদাহৰণ। আৰু এই ভক্তিৰ দ্বাৰা যেনে স্মৰণ প্ৰহ্লাদৰ নিচিনা স্মৰণ কোনেও আজিলৈকে কৰিব পৰা নাই। স্মৰণ কৰাৰ লগে লগে ঈশ্বৰ পুৰুষ তেওঁৰ আজ্ঞালৈ আহি উপস্থিত হৈছিল। পিতৃ হিৰণ্যকশিপুক সুধিছিলে। মোৰ ইউটিউব চেনেলত এই কথাবিলাক ইতিমধ্যে আমি কৈ গৈছো। আপোনালোকে ইচ্ছা কৰিলে ৰিজু পাঠক চাৰ্চ কৰিলে পাব। মোৰ চেনেলত এই কথা ইতিমধ্যে 3য় স্কন্ধত কিছু অধ্যায়ত মই ব্যাখ্যা কৰিছো। যি কি নহওক, ধাৰাবাহিকভাৱে আমাৰ ভাগৱত চলি আছে। কপিল দেৱহূতি সংবাদ আৰম্ভ হৈছে, আপোনাক সবে শ্ৰৱণ কৰিব পাৰিব। যি নহওক, তাত কোৱা হৈছে প্ৰহ্লাদৰ চৰিত্ৰ সম্পৰ্কে বৰ্ণনা কৰিছে আৰু কৈছে যে
হিৰণ্যকশিপুৱে এটা স্ফটিকৰ স্তম্ভ দেখুৱাই দি কৈছিল যে ইয়াত ভগৱান তোমাৰ ভগৱানটো ইয়াত থাকিব পাৰে নে নৰে। তেতিয়া প্ৰহ্লাদে কৈছিল থাকিব পাৰে, যদি ঈশ্বৰৰ কৃপা হয় স্ফটিকৰ স্তম্ভটোতো এই বস্তুটো থাকিব পাৰে। প্ৰচণ্ড গদাৰে প্ৰহাৰ কৰিলে আৰু সেই স্ফটিকৰ স্তম্ভ বিস্ফোৰণ হৈ গল আৰু তাৰ মাজৰ পৰাই নৰসিংহ ৰূপ প্ৰভু ভগৱন্ত তাত আবিৰ্ভাৱ হ'ল। গতিকে স্মৰণৰ ইমান ক্ষমতা যে যিটো কাম প্ৰহ্লাদে কৰি দেখুৱাইছে। যি কি নহওক এইসমূহৰ দ্বাৰা ভাগৱত কথা চৰ্চা হয়, কৃষ্ণ ভক্তি জগতত প্ৰবাহিত হয় আৰু তাৰে ভিতৰত শ্ৰৱণ কৰিবৰ কাৰণে ঋষিসকলে মহামুনি সুতক প্ৰাৰ্থনা কৰিছে আৰু তেওঁ কৈছে যে আমাৰ মহা সৌভাগ্য যে তোমাৰ নিচিনা এগৰাকী গুৰু আমি আমাৰ জীৱনত পালো আৰু কৃষ্ণ কথা আমি শুনিলো। আৰু এই বুলিও তেওঁলোকে কৈছে সম্প্ৰতি তুমি কি চিন্তিয়ক মহাহিত পৰায়ক পান কৃষ্ণ চৰিত্ৰ। তাৰমানে আপোনাৰ জীৱনৰ হিত সাধন কেনেকে হব। প্ৰত্যেক ব্যক্তি এনেকুৱা এজন ব্যক্তি নাই যিজনে নিজৰ জীৱনৰ হিত বা কল্যাণ নিবিচাৰে। প্ৰত্যেকে বিচাৰে। এনেকুৱা জগতত কোন মানুহ আছে যে নিজৰ কল্যাণ নিজে নিবিচাৰিব। যদি সঁচাকে আপুনি আপোনাৰ কল্যাণ বিচাৰে, সঁচাকে আপুনি আপোনাৰ জীৱনত যদি আপুনি জয়ময় হোৱাটো বিচাৰে, সকলো ফালৰ পৰা দুখ দুৰ্গতি আপোনাৰ জীৱনত নাইকিয়া হোৱাটো আপুনি যদি বিচাৰে, সকলো কামতে সৎকৰ্মত আপুনি সফল জীৱন যাপন কৰিব যদি বিচাৰে, তেতিয়াহ'লে আপুনি কৃষ্ণ কথা শ্ৰৱণ কৰিবই লাগিব। কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰা আপোনাৰ ভিতৰত থকা যিটো মানুহ, সেই মানুহটো পৰিশুদ্ধ হৈ পৰে। এবাৰ এজন ভাস্কৰ্য শিল্পীয়ে প্ৰকাণ্ড শিল এটাত খোদিত কৰি 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 সুন্দৰ এটি প্ৰতিমা, মানৱ প্ৰতিমা নিৰ্মাণ কৰি পেলালে। আৰু সেই প্ৰতিমাটো নিৰ্মাণ কৰি চাই থকা মানুহবিলাকে ভাস্কৰ্য শিল্পীগৰাকীক সুধিলে যে আপুনি বৰ মহান দেই, এই প্ৰকাণ্ড শিলচটাত আপুনি ইমান ধুনীয়াকে এটি মানৱ মূৰ্তি নিৰ্মাণ কৰি পেলালে, আপুনি সঁচাকে ধন্য। কেনেকে বাৰু আপুনি এইটো কৰিলে? তেতিয়া ভাস্কৰ্য শিল্পীগৰাকীয়ে কৈছিলে যে নহয়, আপোনালোকৰ ধাৰণাটো ভুল হৈছে। এই মানৱ প্ৰতিমাটো আচলতে এই শিলটোৰ ভিতৰত আগৰ পৰাই আছিলে, মই দেখিছিলো। প্ৰকাণ্ড শিলটো যেতিয়া মোৰ চকুৰ আগত মই দেখিছিলো, ইয়াৰ ভিতৰত লুকাই থকা যিটো মানৱ প্ৰতিমা, সেইটো মোৰ অন্তঃদৃষ্টিৰে মই তাক দেখিছিলো। গতিকে মই এই হাতুৰি আৰু চেনাৰটো লৈ এই শিলটোৰ ভিতৰত থকা অপৰূপ এই প্ৰতিমাটোক উদ্ঘাটন কৰিবৰ কাৰণে হাতে কামে লাগি গলো। গতিকে শিলটোৰ ভিতৰত মই অন্তঃদৃষ্টিৰে দেখা যিটো মানে প্ৰতিমা, সেই প্ৰতিমাটোক উদ্ঘাটন কৰিবৰ কাৰণে সেই প্ৰতিমাটোক লুপ্ত কৰি ৰখা যিবিলাক অপ্ৰয়োজনীয় শিল তাৰ গাত লাগি আছে, সেই শিলসমূহ মই ভাঙি 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 উলিয়াই দিবলৈ যত্ন কৰিলো। আৰু যি মুহূৰ্তত অপ্ৰয়োজনীয় এটা বিন্দু মাত্ৰ শিলো সেই প্ৰতিমাটোৰ গাত লাগি নাথাকি সম্পূৰ্ণ তাৰ পৰা মই উলিয়াই দিলো, তেতিয়া শিলটোৰ ভিতৰত থকা সেই সুন্দৰ প্ৰতিমাটো আপোনালোকৰ সন্মুখত প্ৰকট হ'ল। তাৰমানে এই কথাটোৰ বহু তাৎপৰ্যপূৰ্ণ কথা। আপোনালোকে নাভাবিব যে তেওঁ কোৱা কথাটোৰ তাৎপৰ্যটো কেনেধৰণৰ। আপোনালোকে মন কৰক যে আচলতে আপোনালোকৰ সন্মুখত বহি থকা ৰিজু পাঠক বোলা এই ব্যক্তিজনৰ যদি মোৰ ভিতৰত থকা আচল মানুহটোক যদি মই উন্মুক্ত নকৰো, তেতিয়াহ'লে মোৰ শৰীৰত সাঙুৰ খাই থকা কিছুমান অপ্ৰয়োজনীয় বস্তু জগতৰ, সেই অপ্ৰয়োজনীয় বস্তুৱে মোৰ ভিতৰত থকা সুন্দৰ মানুহটোক ঢাকি ৰাখিব, যাৰ ফলত মোৰ আচল ৰিজু পাঠকজন হয়তো সমাজত প্ৰতিফলিত হবলৈ সি সুবিধা নাপাব। আপোনালোকে নিজে বিবেচনা কৰি চাবচোন যে এজন ব্যক্তিয়ে চৰিত্ৰগতভাৱে যেতিয়া অপ্ৰয়োজনীয় চৰিত্ৰসমূহ নিজৰ জীৱনত সংলগ্ন কৰি ৰাখে, তেতিয়া তেওঁৰ আচল মানুহটো ঢাক খাই থাকে। সেইকাৰণে মহাপুৰুষসকলে এটা কথা কৈছে যে আমি যিবিলাক বাহ্যিক ৰূপ চৰ্চা কৰো, সেই ৰূপ চৰ্চাবিলাকৰ প্ৰয়োজনীয়তা আছে জানো? যদি মোৰ ভিতৰৰ মানুহটোক মই সজাব জানো, তেতিয়াহ'লে বাহিৰৰ মানুহটোক নসজালেও হ'ব। বাহিৰৰ মানুহটোক আপুনি কিমান সজাব? কাৰণ এইবিলাকতো অস্থায়ী। মই কিমান সময় মেকআপ লৈ আপোনালোকৰ সন্মুখত ধুনীয়া হৈ থাকিম, কিছু সময় পিছততো মেকআপটো নষ্ট হৈ যাব, তেতিয়াতো মোৰ আচল স্কিনটো, আচল চামৰাটো আপোনালোকৰ আগত ওলাই পৰিব। কিন্তু মই যদি ভিতৰৰ মানুহজনক যদি মই
সংস্কাৰিত কৰিবলৈ আৰম্ভ কৰোঁ, ভিতৰৰ মানুহজনক যদি সুন্দৰ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে মোক আপোনালোকে মই মোৰ নিচিনা এই কোলা মোলা মানুহটোকো আপোনালোকে ধুনীয়া দেখিবলৈ আৰম্ভ কৰিব। যে পৃথিৱীত বাহ্যিক সৌন্দৰ্যই সমাজত কেতিয়াও আজিলৈকে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাই। যদি লাভ কৰিছেও সিও স্থায়ী নহয়। কিন্তু যিসকলে কাৰোবাৰ বাহ্যিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ তেওঁক ভাল পাবলৈ লয়, সেই বাহ্যিক সৌন্দৰ্যটো কিবা কাৰণত যেতিয়া নাইকিয়া হৈ যায়, তেওঁৰ ভাল পোৱাটো অস্থায়ী হৈ পৰে। গতিকে প্ৰেম বা ভাল পোৱা বা সন্মান এইবিলাক ভিতৰৰ মানুহটোৰ প্ৰতি যদি হয়, তেতিয়াহ'লে সি স্থায়ী হ'ব। গতিকে এই স্থায়ীকৰণৰ নিমিত্তে ভাগৱত শাস্ত্ৰই কিছুমান বিশেষ কথা আমাৰ আগত অৱগত কৰিছে। ইয়াত সেইকাৰণে কৈছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। যিহেতু পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ, তেওঁৰ মহাভক্তিটো হ'ল শ্ৰৱণ আৰু কীৰ্তন। কাৰণ শ্ৰৱণ আৰু কীৰ্তন কৰিলে মানুহৰ কি হয় বুলি কৈছে, তাকো মহাপুৰুষ মাধৱদেৱে নামঘোষাত উল্লেখ কৰিছে। এই বুলি কৈছে, ও কৰ্ণপথে ভকতৰ হিয়াত প্ৰবেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে হয় নিৰ্মল। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী দুৰ্বাসনাবিলাক দূৰ কৰে আৰু স্বাভাৱিকভাৱে পানীবোৰ যেনেকে নিৰ্মল হৈ যায়, মানুহৰ স্বভাৱো ঠিক তেনেকে নিৰ্মল হবলৈ আৰম্ভ কৰে। গতিকে তাক নিৰ্মল কৰাৰ একমাত্ৰ উপায় হ'ল তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। ভাগৱত শাস্ত্ৰত এই কথা কৈছে। আৰু এই বুলিও কলে, ইহাক নজানি আন কৰ্ম কৰি মৰো, কয়ো কৃষ্ণ কথা সুত যেন মতে তৰো। গতিকে আমি এই কথাটো নজানি পেলাই আমি অন্য ব্যৱস্থাৰে যাওঁ কাৰণে আমি বিলাকে আচলতে কি হওঁ, মিছাতে অন্য কামত আমি জীৱন বিলাক অতিবাহিত কৰি আমাৰ অমূল্য সময়বিলাকক আমি নষ্ট কৰো। গতিকে হে মহামুনি সুতদেৱ, তুমি কৃপা কৰা আৰু আমাক সেই কৃষ্ণ কথা কোৱা, যি কৃষ্ণ কথাৰে আমি বিলাকে আমাৰ ভিতৰত থকা আচল মানৱ প্ৰতিমাটোক আমি সমাজৰ দৃষ্টিত পৰিস্ফুট কৰিব পাৰো, প্ৰদৰ্শিত কৰিব পাৰো, প্ৰতিষ্ঠা কৰিব পাৰো, নিজকে ধন্য কৰিব পাৰো। তাকে কৈছে, হেৰা মৰা আৰি হাতে সে আমাৰ লীল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগো। আর যত স্বর্গ সুখ হইতো মুখ সুখ মূল, ভকতৰ সংগৰ অল্প কোনো হেতুল। কলে যে আমাৰ মহাভাগ্য যে আমি আপোনাৰ দৰে এগৰাকী মহামহন্তক আমি লগ পালো। আচলতে আজিৰ দিনটো আমি এই বুলি ভাবো যে আজিৰ দিনটো মোৰ কাৰণে মহাভাগ্য। কাৰণ আপোনালোক বেংগলোৰবাসীয়ে যদি কৃষ্ণ কথাৰ ব্যৱস্থা নকৰিলেহেঁতেন আৰু আমাক যদি নকলেহেঁতেন, এইখিনি সময় হয়তো মই কিবা বিষয় কৰ্মত লিপ্ত হৈ থাকিলোহেঁতেন। আপোনালোকে কোৱাৰ কাৰণেহে মই ইয়াতে কৃষ্ণ কথা কবৰ কাৰণে ৪৫ মিনিট সময় কৰি লৈছো, যে ৪৫ মিনিট সময় মই কৃষ্ণ কথা কওঁ। ৪৫ মিনিট সময় মই কৃষ্ণ সন্মুখী হৈ থাকিম। মোৰ জীৱনৰ যিবোৰ আয়ুস, মই যদি ১০০ বছৰ জীয়াই থাকো, তেতিয়াহ'লে সেই ১০০ বছৰৰ এই ৪৫টা মিনিট ঈশ্বৰৰ কাৰণে অৰ্পিত হৈছে। ভগৱানৰ তালিকাত এই ৪৫ মিনিট সমৰ্পিত হৈছে, যে মই দিয়া আয়ুস কালৰ ভিতৰত এই বিশেষ ৪৫ মিনিট ৰিজু পাঠকে বেংগলোৰত থকা অসমীয়াসকলক কৃষ্ণ কথা কৈ কটাইছে। এয়া ভগৱানৰ দৃষ্টিত কিন্তু তালিকাভুক্ত সময়। আৰু বাকী যিখিনি সময় মই শাক খাওঁ, ভাত খাওঁ, শুই থাকো, অন্য বিষয় কৰ্মত ব্যস্ত হৈ থাকো, সেই সময়খিনি ঈশ্বৰৰ দৃষ্টিত ধৰ্তব্য সময় নহয়। সেইখিনি মই বিষয় সময়ত নষ্ট কৰা, মোৰ জীৱনৰ অপব্যয় কৰা সময়। সেইকাৰণে মানুহে যি কৰ্ম নকৰিলেও ভিতৰৰ ধাৰণাটো, ভাৱনাটোত কৃষ্ণ ভাৱনা থাকিব লাগে।
মই চাকৰি কৰিব পাৰো, মই শিক্ষকতা কৰিছো, মই ব্যৱসায় কৰিছো, বণিজ কৰিছো, কিবা কৰিছো, খেতি কৰিছো, যিকোনো সময়তে যি কৰ্ম নকৰিছো কিয় ভিতৰত কিন্তু অন্তৰবিহীনভাৱে এই বন্তি গছি যেনেকে নিৰৱধি জ্বলি আছে, ঠিক তদ্ৰূপ নিৰৱধি মোৰ যদি মস্তিষ্কত কৃষ্ণ চিন্তা অৱগাহন হৈ থাকে, তেতিয়াহ'লে মোৰ দ্বাৰা কেতিয়াও অসৎ কৰ্ম সম্পাদন নহব। মই যদি ব্যৱসায় কৰিছো, তাহলে সেই ব্যৱসায়ত লোকৰ অকল্যাণযুক্ত একো কৰ্ম মই নকৰিম। মই যদি শিক্ষকতা কৰিছো, তেতিয়াহ'লে মই তাক পবিত্ৰ বৃত্তি হিচাপে মোৰ দ্বাৰা যি শিক্ষা মোৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব, তাৰ দ্বাৰা সেই ছাত্ৰ ছাত্ৰীসকলৰ জীৱন কল্যাণকামী হওক, সেই উদ্দেশ্যে ঈশ্বৰে মোক ভিতৰৰ পৰা প্ৰেৰণা দিব। আৰু যদি ঈশ্বৰ ভাৱনা মোৰ তাতে নাথাকে, তেতিয়াহ'লে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত মই কেৱল দায়িত্ব পালন কৰিব লাগে, সময়ত গৈ এটা শ্ৰেণী ক্লাছ কৰিব লাগে, কাৰণ কৰি থৈ গুচি আহোঁ। কোনোবাই কিবা শিকিলেও শিকিব, নিশিকিলেও নাই, মোৰ পৰা কিবা জানিলেও জানিব, নাজানিলেও নাই, মই যাব লাগে, ক্লাছ কৰিব লাগে, আহিব লাগে, এই ভাৱনাৰে থাকি। কোনোবাই যদি অন্য কিবা কৃষি কৰ্ম কৰিছে, কৃষি কৰ্ম কৰা ব্যক্তিজনে বাৰম্বাৰ ভাবিব, আজি আপোনালোকে দেখিছে যে সমাজত আটাইতকৈ ভয়ংকৰ, বিশেষকৈ আমি অসমত বহুত এটা ডাঙৰ সমস্যাই দেখা দিছে যে অসমত ইমান ভয়ংকৰ ভাৱে আমাৰ যিটো আৰ্টিফিচিয়েল ফাৰ্টিলাইজাৰ বা যিবিলাক আমাৰ কীটনাশক দ্ৰব্য, ভয়ংকৰ কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক কৃত্ৰিম সাৰৰ দ্বাৰা প্ৰস্তুত হোৱা খাদ্য বস্তু এতিয়া আমাৰ মানুহে খাবলৈ আমি বাধ্য, তাৰ বাহিৰে বেলেগ নাই। বিশেষকৈ আমি গুৱাহাটীত আমিতো আৰু কিনি খোৱাৰ বাহিৰে গতি নাই। তো যিসকল খেতিয়কে এই কৰ্ম সাধন কৰিছে, তেওঁলোকে এবাৰলৈও ভবা নাই যে এয়া আমি কি উৎপাদন কৰি আছো, কিন্তু তেওঁলোকে উৎপাদন কৰি আছে, কাৰণ তেওঁলোকে এটা কথাই জানে যে আমি যিমান কম দিনৰ ভিতৰত আমি জিকাটো উলিয়াই দিব লাগে, যিমান কম দিনৰ ভিতৰত আমি ভোল কেইটা বজাৰলৈ উলিয়াই দিব লাগে, তাতে আমি যিমান পাৰো কীটনাশক ঔষধ বা আমি প্ৰচুৰ পৰিমাণে ৰাসায়নিক কৃত্ৰিম সাৰ দিম, আৰু এইবোৰ খাই মানুহৰ যি হয় তাকে হব, কিন্তু আমি ব্যৱসায়ত মুনাফা লাভ কৰিব লাগে, কৃষি কাৰ্যত আমি আগবাঢ়িব লাগে। এনেকুৱা অসমত ভয়ংকৰ স্থান আছে, আপোনালোকে হয়তো নাজানিব বা জানিবও পাৰে, য'ত প্ৰচুৰ পৰিমাণে, মই নাম নকওঁ ঠাইখনৰ, প্ৰচুৰ পৰিমাণে খাদ্য প্ৰস্তুত হয়। গুৱাহাটী আদি সমস্ত অসমৰ বিভিন্ন প্ৰান্তলৈ সেই জেগাৰ পৰা পাচলি যায়, কিন্তু তেওঁলোকে নিজৰ কাৰণে এবিঘা বা দুবিঘা সুকীয়াকে খেতি কৰে, সেই নিজে খেতি খায়, আৰু বাকী যিবোৰ আমাৰ কাৰণে তেওঁলোকে খেতি কৰে, সেই খেতিৰ খাদ্য বা পাচলি তেওঁলোকে নাখায়। এতিয়া আপোনালোকে ভাবক, গতিকে যদি এজন ধৰ্মপৰায়ণ কৃষক হয়, ঈশ্বৰৰ প্ৰতি চিন্তাশীল যদি কৃষক হয়, ধৰ্ম বা ঈশ্বৰৰ প্ৰতি যদি তেওঁৰ ভয় থাকে, সমাজৰ প্ৰতি যদি হিত চিন্তাকাৰী তেওঁৰ নিৰৱধি ভাৱনা এটা তেওঁৰ মনত সোমাই থাকে, এনেকুৱা অকল্যাণযুক্ত কৰ্ম তেওঁ কেতিয়াও কৰিব নোৱাৰে। কৃষি কাৰ্যত মনোনিৱেশ কৰোঁতেও তেওঁ সৎভাৱে ভাল খাদ্য পাচলি আদি তেওঁ নিৰ্মাণ কৰিবৰ কাৰণে সংকল্পবদ্ধ। গতিকে এই মই আপোনালোকে ভাবিব পাৰে যে সত্ৰাধিকাৰ বাপে ভাগৱত পাঠত বহি পেলাই শাক পাচলিৰ কথা কৈ আছে। নহয়, ভাগৱত শাস্ত্ৰই জীৱন শাস্ত্ৰ। ভাগৱত শাস্ত্ৰত আপুনি আপোনাৰ জীৱনটো কেনেকে অতিবাহিত কৰিব তাৰ এক সূত্ৰ ভাগৱত শাস্ত্ৰত সন্নিৱিষ্ট হৈ আছে। ই জীৱন শাস্ত্ৰ বুলি কৈছে, বৰিষ্ঠম সৰ্বশাস্ত্ৰ নাম, সকলো শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ। ভাগৱতে আপোনাৰ জীৱন শৈলী কেনেকে নিৰ্ণয় কৰিব, কি ধৰণে আপুনি এটা উত্তম জীৱন শৈলীৰে জীৱনক সফল জীৱন প্ৰাপ্ত কৰিব, তাৰ এক কৌশল ভাগৱতে কিন্তু আপোনাক প্ৰদান কৰিছে। সেইকাৰণে ইয়াত এই কথাটো কৈছে যে এই ভাগৱত কওঁতাজনক পৰম প্ৰসিদ্ধ ঋষিসকলে কৈছে, ইহাতে আমাৰো মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। তোমাৰ নিচিনা এগৰাকী সন্ত মহন্তক আমি পৰম ভাগ্যৰেহে প্ৰাপ্ত হলো। কাৰণ যিমান সুখ আছে তাৰ ভিতৰত স্বৰ্গ সুখক শ্ৰেষ্ঠ বুলি কয়, তাতকেও শ্ৰেষ্ঠ সুখ হল মুক্তিৰ সুখ, মুখ্য সুখ। তাতকে এনেকুৱা তুলনাবিহীন সুখ আছে, সেইটো হল ভকতৰ সংগ। আজি যেনেকে আমি অসমত বহি আপোনাৰ খবৰ দৰে পৰম ভক্তসকলৰ সংগ পাই জীৱন ধন্য কৰিছো, ঠিক তেনেকুৱা অৰ্থাৎ আপোনালোক পৰম ভক্ত ঈশ্বৰৰ, আপোনালোক ঈশ্বৰৰ সেৱক। আপোনালোকক আজি পাইছো, ইয়াৰ পৰা আমি গুৱাহাটীত বহিয়ে বেংগলৰত বহি থকা মহাপুৰুষৰ সেৱকসকলক পাইছো, আপোনালোকক পাই আমি ধন্য হৈছো। এই বস্তুটো ভাগৱত শাস্ত্ৰত কিন্তু উল্লেখ কৰিছে। আকৌ এটা ডাঙৰ কথা কৈছে, হয়তো এইখিনি কথা কৈয়ে আমি আমাৰ অনুষ্ঠান সামৰিব লাগিব। খুব ধুনীয়াকে কৈছে, হীৰা মৰা আর আকাশে সঞ্চরে রবি,
ৰথ যেন বায়ু সূৰ্যৰ লগত হৰ জগতৰে আয়ু আর একক্ষণ মানে যিটো শুনয় কৃষ্ণ কথা তাৰ অবিনে আনৰ জীৱন যায় বৃথা। আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু। আকাশত যেনেকে সূৰ্য প্ৰবাহিত হৈ থাকে, সূৰ্যৰ গতি যি ধৰণে আকাশত গতিশীল হৈ থাকে, সূৰ্যৰ লগতে আমাৰ জীৱনৰ আয়ুস বিলাকো গৈ থাকে। এদিন গ'ল মানে মোৰ জীৱনৰ এটা দিন গুচি গ'ল। মই যদি 100 বছৰ আয়ু লৈ আহিছিলো, এতিয়া মোৰ যদি 40 বছৰ হল মানে 40টা বছৰ মোৰ 100 বছৰ আয়ুৰ পৰা গ'ল। এই ধৰণে আমি বিলাকে আগুৱাই আগুৱাই গৈ থাকো। কলে গৈ থাকো? মৃত্যু নামৰ এটা অৱশ্যম্ভাৱী খুঁটি, এটা এনেকুৱা খুঁটি নিৰ্ণয় কৰা হৈছে, এইটোক জীৱন বুলি কয়। জীৱন দুইদিনীয়া, জন্ম নামৰ খুঁটি আৰু মৃত্যু নামৰ খুঁটি, এই দুটা জীৱন। জন্মিছিলো এদিন আৰু মৰিম এদিন, এই দুটাই মানে জীৱন দুদিনীয়া। আৰু ইয়াৰ মাজৰ খিনি জীৱন। জন্ম নামৰ খুঁটিটোৰ পৰা মৃত্যু নামৰ খুঁটিটোলৈকে গতি কৰিছো। যিমানে সময়বোৰ গৈ আছে, সেই মৃত্যু নামৰ অৱশ্যম্ভাৱী খুঁটিটোলৈ আমি বিলাকে আগবাঢ়ি আগবাঢ়ি গৈ আছো। কিন্তু এই কথা আমি কেতিয়াও নাভাবো, বা এনে কথা ভাবিবলৈও আমাৰ ভাল নালাগে। কাৰণ আমি চবেই ভাবো বেছিভাগে যে মই পৃথিৱীৰ হয়তো নমৰিম, অমৰ হৈয়ে থাকিম, এনেকুৱা ভাৱনাও মানুহৰ মনলৈ আহে। কিন্তু শাস্ত্ৰই আপোনাক সজাগ কৰিবৰ কাৰণে এই কথাবিলাক কৈছে যে একক্ষণ মানে যিটো শুনয় কৃষ্ণ কথা, যদি মানুহে জীৱনত এটা ক্ষণো কৃষ্ণ কথা শুনিছে আৰু যদি তেওঁ সেই কৃষ্ণ কথা সেই ক্ষণটোৰ পৰা শুনিবৰ কাৰণে তেওঁ যদি অক্ষম হৈছে বা শুনিব তেওঁ পৰা নাই, তেতিয়াহলে তাৰ অবিহনে তেওঁৰ জীৱন বৃথা হৈ যাব। এই কথাটো ইয়াত কৈছে। কাৰণ জীৱন কচুপাতৰ পানী। আমাৰ গোৱালপৰীয়া গীতত সেইকাৰণে বৰ ধুনীয়াকে কৈছে, মানে দিনে দিনে খুশিয়া পহরিবে রঙ্গিলা দালানের মাটি গুসাই যে কোন রঙে। দিনে দিনে খসিয়া পড়িবে রঙ্গিলা দালানের মাটি। রঙ্গিলা দালান মানে এই ঘর। আকৌ কৈছে, ও জীবন রে জীবন সারিয়া না যাস মুখে, তুই জীবন সারিয়া গেলে আদর করিবে কাহাই জীবন রে। আরে পশুপাতে পানি যেমন রে, ও জীবন তলমল তলমল করে, এ মতো মানুষের দেহা কখন ঝরিয়া পড়ে জীবন রে। ও জীবন রে জীবন ছাড়িয়া না যাস মুখে, তুই জীবন ছাড়িয়া গেলে আদর করিবে কাহাই জীবন। পশুপাতের পানী যেমন, আমি গোৱালপৰীয়া মানুহ, গতিকে গোৱালপৰীয়া ভাষাত এই কথা কৈছে যে কচুপাতৰ পানীটোৰ যেনেকে কোনো স্থায়িত্ব নাই। কোন মুহূৰ্তত বতাহ চাতি দিয়াৰ লগে লগে কচুপাতৰ পানীটো পৰি যাব, কিন্তু বৰ ধুনীয়াকে সংৰক্ষিত হৈ থাকে যেন লাগে। কিন্তু কচুপাতটোৰে নিজৰ ভৰসা নাই, বতাহত সি তলমল কৰি পৰি যাব। গতিকে জীৱনটো আমাৰ তেনেকুৱা, কচুপাতৰ পানী যেমন জীবন তলমল তলমল করে। গতিকে এমতো মানুষের দেহা কখন ঝরিয়া পড়ে, কেতিয়া সৰি পড়ে একো নিশ্চয়তা নাই। গতিকে আমি যিমান দিন থাকিম জগতত, সেই থকা দিনকেইটা এটা মুহূৰ্তেও যাতে আমি অবাবত নষ্ট নকৰো, কল্যাণকামী কৰ্মত যাতে আমি আমাৰ জীৱনৰ প্ৰতিটো ক্ষণক আমি যাতে গুৰুত্ব দিব পাৰো, সেই কথাটোক মূল্যাংকন কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰত এই কথা কৈছে, তাৰ বিনে আনৰ জীৱন যায় বৃথা। গতিকে যদি কৃষ্ণ কথা নুশুনে, তেলে আপোনাৰ জীৱন বৃথা হৈ যাব। গতিকে কৃষ্ণ কথা শুনাটো জীৱনত অত্যন্ত জৰুৰী, প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে ভাগৱত শাস্ত্ৰত বা মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে দুজনা গুৰুৱে আমাক সৰ্বদা এই কথা কৈছে, হৰিনাম হৰিনাম হৰিনামে সাৰ, বা ৰাম নামে সাৰ, ৰাম নাম বিনে গতি নাহিয়া। এই যে ৰাম নাম, এই ৰাম নামৰ মাহাত্ম্য বহুত বেলেগ ধৰণৰ। গতিকে এই ৰাম নাম কেৱল মই ৰাম কৈছো কৃষ্ণ কৈছো, আমি একবাৰ
ভাগৱত পাঠ কৰি আহি থাকোতে ৰাস্তাতে এজন মানুহে লগ পালে, লগ পাই সুধিলে বোলে বাপ ক'ৰ পৰা আহিলে? বোলে আমি ভাগৱত পাঠ কৰি আহিলো। তেতিয়া কৈছে যে আমাৰ ঘৰলৈ যাব পাৰিবনে এদিন? বোলে হয় যাব পাৰিম। কওকচোন কিয়? বোলে আমাৰ মা আজি 6 মাহমান ধৰি বিচনাত পৰি আছে, ডক্টৰে কৈছে চিকিৎসাও একো নাই। এতেকে আমি ভাবিছো যে মাৰ যদি কিবা ইমান শাস্তি খাই আছে, গতিকে কৃষ্ণ কথা শুনিলে, ভাগৱত কথা শুনিলে বোলে এনেকুৱা কষ্ট পাই থকা জীৱবিলাকৰ মৃত্যু হয়, গতিকে আপোনালোক আহিবচোন। এতিয়া আমাক এটা মানুহ মাৰিবলৈ ঠিকা নিদিলে নে বাৰু? আহিব আমাৰ মাক মাৰিব লাগে, এনেকুৱাহে কথাটো হ'ল। তেওঁৰ মাকে কি অপৰাধ কৰিছিল সন্তানে এইটো বিচাৰ কৰিছে এতিয়া, কাৰণ তেওঁ নমৰে, কাৰণ তেওঁ জীয়াই থকাটো সন্তানৰ কাৰণে এতিয়া ডাঙৰ এটা অসুবিধা হৈছে। চাওক, যিগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি তেওঁক জন্ম দিছিলে, ইমান কষ্ট খাইছে, 9 মাহ 9 দিন তেওঁ ভাৰ বৈ ফুৰিছে, সেই মাতৃ এমাহ বিচনাত পৰোতে, 2 মাহ বিচনাত পৰিতে, সেই মাতৃৰ শুশ্ৰূষা কৰোতে সন্তানৰ কিন্তু আমনি লাগিছে। ভগতক কৈছে আপোনালোকে আহিব, গীতা পাঠ বা ভাগৱত পাঠ কৰিব, মাৰ যদি কিবা অপৰাধ আছে মুক্ত হৈ যাব। ইয়াত ভাল ধাৰণা থাকিব পাৰে, মই বিচাৰ কৰা নাই, কিন্তু মই কব খুজিছো কোনটো কথা, যে সেই বৃদ্ধা আইগৰাকীৰ ওচৰত আমি যেতিয়া গলো, তেতিয়া তেওঁক আমি কলো যে আপুনি ৰামকৃষ্ণ ৰামকৃষ্ণ কওক আই। ৰামকৃষ্ণ ৰামকৃষ্ণ কলো, হল কি হল? কলো দেখোন। তাৰমানে তেওঁৰ কাৰণে ৰামকৃষ্ণ শব্দটো কোনো অনুভৱী শব্দ নহয়, কব লাগে কৈ দিলে। কাৰণ গোটেই জীৱন আমি গম পালো যে এই মহিলাগৰাকীয়ে তেওঁৰ সমগ্ৰ জীৱন তেওঁ কেৱল ভোগ বিলাক, ভালকে খাব লাগে, ভাল ভাল পিন্ধিব লাগে, ভালকে ঘূৰি ফুৰিব লাগে, মৌজ কৰিব লাগে, মস্তি কৰিব লাগে, এনেকে বৃদ্ধ কাললৈকে তেওঁ জীৱন কটাইছে। গতিকে তেওঁৰ ধৰ্ম কাৰ্যত তেওঁৰ কোনোদিনা সম্পৰ্ক নাছিলে, ঈশ্বৰ কথা শ্ৰৱণৰ তেওঁৰ কোনো মানসিকতা নাছিলে, কোনো কালে তেওঁ ভকত সজ্জনক গৃহলৈ আনি তেওঁ এদিনো কোনোদিনে ঈশ্বৰৰ কৰ্ম কৰা নাই। সজ্জন বা সত্ৰাধিকাৰ বা মহন্ত গোসাঁই ঈশ্বৰ তেনেকুৱা ব্যক্তিৰ ওচৰত গৈ পেলাই সেই যি পৰম পবিত্ৰ ঈশ্বৰৰ নাম বস্তু, সেই কথা কেতিয়াও লোৱা নাই। গতিকে তেওঁ কেনেকে জানে? সেইকাৰণে যাৰ কাৰণে তেওঁৰ কাৰণে ৰামকৃষ্ণ এইবিলাক এটা সাধাৰণ শব্দ, এটা অনুভৱী শব্দ নহয়। এই কথাটো কেতিয়া অনুভৱ হব? যেতিয়া ব্যক্তিগৰাকীয়ে নিৰন্তৰ ভকতৰ সংগত কৃষ্ণ কথা শুনিব। সেইকাৰণে কৈছে যে ভকতৰ সংগৰ অল্পকো নুহি তুল, মুখ সুখতকেও স্বৰ্গ সুখতকেও শ্ৰেষ্ঠ সুখ হল ভকতৰ সংগ সুখ। কাৰণ ভকতৰ সংগত কৃষ্ণ কথা প্ৰসৱ হয়, কৃষ্ণ কথা সৃষ্টি হয়। গ্ৰাম্য কথা বিনাশন, উত্তম শ্লোকৰ পদ উপজয় সাধুৰ সংগ। গ্ৰাম্য কথা বিনাশন হয়, উত্তম শ্লোক ভাগৱত কথা নিৰ্মাণ, কৃষ্ণ কথা নিৰ্মাণ। সেইকাৰণে আমি বিলাকে কৃষ্ণ কথা শুনাৰ নিৰন্তৰ প্ৰয়াস কৰিব লাগে। আপোনালোকে যি প্ৰয়াস কৰিছে এই প্ৰয়াস আপোনালোক ধন্য হৈছে। প্ৰভুসকল আইসকল, এইখিনিতে ভাগৱতৰ মাজতেই আমি আপোনাক সবক নিবেদন কৰিম। মই আজি 1 ঘণ্টাতকৈ হয়তো বেছি সময় ললোহেঁতেন। কিছু সময় আগতে মই বৰপেটা সত্ৰৰ পৰা আহি গুৱাহাটী পাইছো। আজি মোৰ নিৰ্মালী আছিলে, আপোনালোকে গম পাইছে, আমাৰ প্ৰাঞ্জলি বৈশ্য আয়ে জনাইছে যে মই আজি 2 দিনমান আগত মই যোৱা দেওবাৰে বাস্কাস্থিত শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰিছো। আজি 3 ৰাজ্যৰ বন্দনী থান বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাই প্ৰভু ঈশ্বৰে আজি আমাৰ শিৰত নিৰ্মালী দি সত্ৰাধিকাৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে। গতিকে সেই কাৰ্যসূচী সম্পাদন কৰি কিছু সময় আগতে আহি গুৱাহাটী পাইছো। গতিকে অলপমান ভাগৰুৱাও হৈ আছো। গতিকে সেইকাৰণে আজি আৰু অধিক সময় নলওঁ, কেতিয়াবা নিশ্চয় আপোনালোকক পাম। মই আপোনালোকলৈ অনুৰোধ কৰিব খুজিছো এটা বিশেষ কথা, যে আপোনালোক কেৱল ভাদ মাহটো এমাহ এনেকে ৱেব মিটৰ দ্বাৰা বা ইন্টাৰনেটৰ দ্বাৰা আপোনালোকে কৃষ্ণ কথাৰ যি ব্যৱস্থা কৰিছে, পাৰিলে আপোনালোকে প্ৰত্যেক মাহত এটা দিন নিৰ্ধাৰণ কৰিব পাৰে, আৰু সেই দিনটোত অসমৰ যিকোনো এগৰাকী সন্ত বা মহন্ত তেনেকুৱা ভাগৱতী তেওঁলোকৰ শ্ৰীমুখে আপোনালোকে এই ধাৰাটো যেন অব্যাহত ৰাখে। এইটো মোৰ প্ৰথম অনুৰোধ। আৰু দ্বিতীয় অনুৰোধটো হল, আপোনালোকে জানিলে যে উত্তৰ বেতনা সত্ৰৰ শ্ৰীমন্ত আমি দায়িত্ব গ্ৰহণ কৰিছো। গতিকে আপোনালোক বেংগলোৰবাসী, অসমবাসী ৰাইজলৈ সত্ৰখন অত্যন্ত অনুকূল হৈ আছে, তাত গাঁৱৰ বহুত ভিতৰত। গতিকে আপোনালোকৰ পূৰ্ণ সহায় আৰু সহযোগিতা আজি মই প্ৰাৰ্থনা বিচাৰিলো। সত্ৰখনত থকা জনজাতীয় লোক আছে আশে পাশে,
তেওঁলোককো যাতে আমি আদৰি ল'ব পাৰো, গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰত যাতে সত্ৰখনক আমি আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে আপোনালোকৰ পৰাও মই সহায় আৰু সহযোগিতা, দিহা পৰামৰ্শ সকলো প্ৰকাৰৰ কামনা কৰিলো। আৰু এইখিনিতে মোৰ আজিৰ বাণী ইমানতে বিৰাম দিলো। পুনৰ কেতিয়াবা আৰু যদি ঈশ্বৰে কৃপা কৰে নিশ্চয় আপোনালোকক লগ পাম। আজিলৈ ইমানতে বাণী বিৰাম দিছো। জয় গুৰু কৃষ্ণ। হৰি ৰাম কৃষ্ণ। ধন্যবাদ বা। আজি খুবেই ভাল লাগিলে আপোনাৰ পাঠখিনি শুনি পেলাই। আজি ইয়াতেই সামৰণি কৰিলো। ধন্যবাদ। কাইলৈ আকৌ একে টাইমতেই লগ পাম।